দরজাখন আগে খুলি লো, দরজাখন খুলি লো। দৰঙৰ দলগাঁৱত নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক নিচেই কাষৰ পৰা চাবলৈ হেজাৰ হেজাৰ অনুৰাগীৰ ভিৰ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক চাবলৈ দলগাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ভিৰ কৰিছে হেজাৰ হেজাৰ জুবিন অনুৰাগীয়ে। দলগাঁৱত নতুনকৈ MBTV-Sৰ শ্ব'ৰুম এটা মুকলি কৰিবলৈ দলগাঁৱত উপস্থিত হয় শুকুৰবাৰে সন্ধিয়া জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। দুপৰীয়াৰ পৰা নিশালৈকে জুবিনৰ বাবে অপেক্ষা কৰি থাকে অনুৰাগীসকলে। শিল্পীগৰাকীৰ উপস্থিতিত উৎফুল্লিত হৈ পৰে অনুৰাগীসকল। ইপিনে শিল্পীগৰাকীয়ে গুৱাহাটীত সাংবাদিকক আক্ৰমণৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। TVSৰ নতুন শ্ব'ৰুম ইয়াত ধুনীয়া শ্ব'ৰুম খুলিছে, চ' মই ভাবোঁ মানুহে ভাল পাব। আৰু TVSৰ বাইক একদম চলেও, চাউথত বহুত বেছি চলে, মই হায়দৰাবাদত দেখিছোঁ। চ' সকলো উপকৃত হ'ব। আৰু যিহেতু নতুন বছৰ আহি আছে, নতুন বছৰৰ প্ৰাক মুহূৰ্তত এটা নতুন ধুনীয়া শ্ব'ৰুম মঙলদৈ ডিষ্ট্ৰিক্টত, চ' এইটো এটা ভাল খবৰ সকলোৰে কাৰণে। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল, আগবাঢ়ি যাওক আৰু ভাল। থেংক ইউ। কালি মই নাছিলোঁ, মই পাঠশালাত আছিলোঁ। মই নিউজটো মই এতিয়াহে গম পাইছোঁ মই কথাটো। গতিকে এতিয়া কেনেকুৱা ধৰণে প্ৰশাসনে কেনেকৈ চম্ভালিছে, কি বা তাত ঘটনা পৰিঘটনা আছিলে, মই গোটেইখিনি নাজানো। গতিকে মই কমেণ্ট দিবলৈ নোৱাৰিম সেইটো কথাত। মই গুৱাহাটী গৈ পেলাই মই কমেণ্ট দিম। আচ্ছা, সেইবিলাক নহ'লে ভাল। সেইবিলাক মানে পলিটিকেল ইছ্যু তেনেকুৱা লেভেললৈ যাব নালাগে আচলতে। যিমান পাৰি শান্তিপূৰ্ণভাৱে চব প্ৰতিবাদটো কৰিব, কোনোবাই প্ৰতিবাদ কৰিব, কোনোবাই বিৰোধ কৰিব। চ' গোটেইখিনি বস্তু বেলেঞ্চ হৈ থাকিলে সকলোৰে দেশখনৰ কাৰণে ভাল। প্ৰতিবাদটো কৰাইতো কৰিবই। প্ৰতিবাদ কেনেকৈ ৰাখিব, সেইটো এটা অদ্ভুত কথা এটা। পৃথিৱীত তেনেকুৱা কোনো দেশ নাই য'ত প্ৰতিবাদ কৰিব নোৱাৰিব কোনোবাই। কিবা এটা বেয়া দেখিলে, কিবা এটা বেয়া পালে প্ৰতিবাদ কৰিবই। ময়ো কৰোঁ মাজে মাজে। চ' সেইটো ভাল, ধুনীয়া লাগিলে। ধুনীয়া, ডাঙৰ, যথেষ্ট আহল বহল। মই ৰাতিপুৱা আহি শুইছোঁহে 4টা বজাত। মই পাঠশালাত আছিলোঁ কালি। এতিয়া আকৌ মই ৰাতিকৈ অৰুণাচল যাম। তাত কাইলৈ কিবা অপেনিং এটা আছে, ৰিজৰ্টৰ শ্ব' আছে কাইলৈ। চ' অলপ দেৰি আছোঁ ইয়াত, থাকি ওলাই যাম। থেংক ইউ।